আজি 14 জুন 2025 আজি ৰাষ্ট্ৰীয় লোক আদালত আমি জিলা আইন সেৱা প্ৰাধিকাৰী বিশ্বনাথে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা আমাৰ যেটো আসাম ষ্টেট লিগেল সাৰ্ভিস অথৰিটিৰ নিৰ্দেশত আজি যিখন লোক আদালত অনুষ্ঠিত কৰিছো। এই লোক আদালতত আমি কিছুমান আপোচযোগ্য ফৌজদাৰী গোচৰ অৰ্থাৎ ক্ৰিমিনেল কম্পাউণ্ডেবল অফেন্সেছ, কিছুমান দেৱানী গোচৰ অৰ্থাৎ চিভিল কেছেছ, পাৰিবাৰিক গোচৰ যেনে মেট্ৰিমনিয়েল ডিস্পিউটছ কিছুমান আৰু মটৰ দুৰ্ঘটনা দাবী ন্যায়াধিকৰণৰ গোচৰ অৰ্থাৎ মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰাইব্যুনেলৰ গোচৰসমূহ, চেক বাউন্স অৰ্থাৎ NI কেছসমূহ, ৰাজহ সংক্ৰান্তীয় গোচৰ মানে বিভিন্ন ৰেভিনিউ ৰিলেটেড কেছেছ, এইসমূহ গোচৰৰ ব্যয়হীন আৰু খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে আজিৰ এই লোক আদালতৰ জৰিয়তে। আৰু আমি ইয়াৰ উপৰি কিছুমান বেংকৰ লেনদেন মানে ঋণ সম্বন্ধীয় গোচৰ, টেলিফোন বিল, ইলেক্ট্ৰিচিটি বিল, ট্ৰেফিক চালান এটচেট্ৰা মেটাৰ কিছুমানো টেক আপ কৰা হৈছে। আৰু ইয়াতে আমি আজি যিখিনি মেটাৰ লৈছোঁ তাৰ ভিতৰত আমি অফেন্স ক্ৰিমিনেল কম্পাউণ্ডেবল অফেন্সৰ 12টা, NI কেছৰ 15, মেট্ৰিমনিয়েল 4, আদাৰ চিভিল কেছেছ 3, MVAC কেছেছ 393 আৰু বেংক ৰিকভাৰী কেছেছ 781, ইলেক্ট্ৰিচিটি বিল 695 কেছেছ, BSNL 62 and total pre-litigation cases taken up কৰা হৈছে 1538 আৰু MACT cases pre-litigation stageত লোৱা হৈছে 393 আৰু যিখিনি আমি আইডেন্টিফাইড পেন্ডিং কেছ আছে বেংক বা আদাৰ প্ৰি-লিটিগেশ্যন সেইটো হ'ল 427। সো এইসমূহ গোচৰ আজি আমি ইয়াতে লৈছোঁ এই ৰাষ্ট্ৰীয় লোক আদালতত। আশা কৰিছোঁ ভবা ধৰণৰ নিষ্পত্তি হ'ব আৰু ইতিমধ্যে আহিছে মানুহ MV গোচৰৰ কিছুমান কেছ আমি হৈয়ে গৈছে ইতিমধ্যে কোৰ্টসমূহ বহিছে, গতিকে আজিৰ দিনটোৰ অন্তত হৈ যাব বুলি আশা ৰাখিছোঁ। আৰু হয় যিখিনি ধৰক মানে আহিবলগীয়া মানুহখিনি আছে হয় তেওঁলোক যদি নাহে তাৰ নাই, এইটো আচলতে এইটো ভলেণ্টাৰী। তেওঁলোকক আমি নটিচ দিছোঁ। এই লোক আদালতৰ আগতো এটা ডেট ফিক্স কৰা হৈছিল, সেইটো আমি পষ্টপন হোৱাৰ বাবে তেওঁলোকক আকৌ জাননী যোগে আমি জনাইছোঁ আজিৰ দিনটোৰ বিষয়ে। আৰু তেওঁলোক যদি ইয়াৰ পিছত নাহে খুব বেছি হয়তো তেওঁলোকে সেই সুবিধাটো নাপাব যে নিষ্পত্তিটো তেওঁলোকে হয়তো যিমানখিনি ঋণ দিব লগা আছিল তাৰে আধা দিব লাগিলে হয় আজি আহিলে, কিন্তু সেইটো কথা নাই। তেওঁলোকে নাহিল যিহেতু যদি সেইটো টাইম বাৰ্ড হৈ নাযায় আমি নেক্সট লোক আদালতত লোৱাৰ চেষ্টা কৰিম। আৰু সেইটো আজি 14 জুন 2025 আজি ৰাষ্ট্ৰীয় লোক আদালত আমি জিলা আইন সেৱা প্ৰাধিকাৰী বিশ্বনাথে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা আমাৰ যেটো আসাম ষ্টেট লিগেল সাৰ্ভিস অথৰিটিৰ নিৰ্দেশত আজি যিখন লোক আদালত অনুষ্ঠিত কৰিছোঁ। এই লোক আদালতত আমি কিছুমান আপোচযোগ্য ফৌজদাৰী গোচৰ অৰ্থাৎ ক্ৰিমিনেল কম্পাউণ্ডেবল অফেন্সেছ, কিছুমান দেৱানী গোচৰ অৰ্থাৎ চিভিল কেছেছ, পাৰিবাৰিক গোচৰ যেনে মেট্ৰিমনিয়েল ডিস্পিউটছ কিছুমান আৰু মটৰ দুৰ্ঘটনা দাবী ন্যায়াধিকৰণৰ গোচৰ অৰ্থাৎ মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰাইব্যুনেলৰ গোচৰসমূহ, চেক বাউন্স অৰ্থাৎ NI কেছসমূহ, ৰাজহ সংক্ৰান্তীয় গোচৰ মানে বিভিন্ন ৰেভিনিউ ৰিলেটেড কেছেছ, এইসমূহ গোচৰৰ ব্যয়হীন আৰু খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে আজিৰ এই লোক আদালতৰ জৰিয়তে। আৰু আমি ইয়াৰ উপৰি কিছুমান বেংকৰ লেনদেন মানে ঋণ সম্বন্ধীয় গোচৰ, টেলিফোন বিল, ইলেক্ট্ৰিচিটি বিল, ট্ৰেফিক চালান এটচেট্ৰা মেটাৰ কিছুমানো টেক আপ কৰা হৈছে। আৰু ইয়াতে আমি আজি যিখিনি মেটাৰ লৈছোঁ তাৰ ভিতৰত আমি অফেন্স ক্ৰিমিনেল কম্পাউণ্ডেবল অফেন্সৰ 12টা, NI কেছৰ 15, মেট্ৰিমনিয়েল 4, আদাৰ চিভিল কেছেছ 3, MVAC কেছেছ 393 আৰু বেংক ৰিকভাৰী কেছেছ 781, ইলেক্ট্ৰিচিটি বিল 695 কেছেছ, BSNL 62 and total pre-litigation cases taken up কৰা হৈছে 1538 আৰু MACT cases pre-litigation stageত লোৱা হৈছে 393 আৰু যিখিনি আমি আইডেন্টিফাইড পেন্ডিং কেছ আছে বেংক বা আদাৰ প্ৰি-লিটিগেশ্যন সেইটো হ'ল 427। সো এইসমূহ গোচৰ আজি আমি ইয়াতে লৈছোঁ এই ৰাষ্ট্ৰীয় লোক আদালতত। আশা কৰিছোঁ ভবা ধৰণৰ নিষ্পত্তি হ'ব আৰু ইতিমধ্যে আহিছে মানুহ MV গোচৰৰ কিছুমান কেছ আমি হৈয়ে গৈছে ইতিমধ্যে কোৰ্টসমূহ বহিছে, গতিকে আজিৰ দিনটোৰ অন্তত হৈ যাব বুলি আশা ৰাখিছোঁ। আৰু যিখিনি ধৰক মানে
আহিবলগীয়া মানুহখিনি আছে হয় তেওঁলোক যদি নাহে তাৰ ওপৰত কিবা নাই এইটোৱে আচলতে এইটো ভলেণ্টাৰী তেওঁলোকক আমি ন'টিচ দিছোঁ এই লোক আদালতৰ আগতো এটা ডেট ফিক্স কৰা হৈছিল সেইটো আমি পষ্টপন হোৱাৰ বাবে তেওঁলোকক আকৌ জাননী যোগে আমি জনাইছোঁ আজিৰ দিনটোৰ বিষয়ে আৰু তেওঁলোক যদি ইয়াৰ পিছত নাহে খুব বেছি হয়তো তেওঁলোকে সেই সুবিধাটো নাপাব যে নিষ্পত্তিটো তেওঁলোকে হয়তো যিমানখিনি ঋণ দিব লগা আছিল তাৰে আধা দিব লাগিলে হয় আজি আহিলে কিন্তু সেইটো কথা নাই তেওঁলোকে নাহিল যিহেতু যদি সেইটো টাইম বাৰ্ড হৈ নাযায় আমি নেক্সট লোক আদালতত লোৱাৰ চেষ্টা কৰিম আৰু সেইটো তেনেকেই হৈ যাব মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক